हाय छात्र छात्रीসকল तो আজি मैं प्रथम क्लास লৈ তোমালোকৰ ওচৰলৈ আহিছো আশা কৰো সবেই ক্লাসটো ভাল পায় আৰু এনজয় কৰে আৰু যদি ক্লাসবোৰ বুজাত যদি কাৰোবাৰ কিবা অসুবিধা হয় তোমালোকে মোক নিশ্চয় জনাবা ওকে তো আজি আমি পার্ট 1 ৰ পৰা প্ৰথম ইউনিটটা আৰম্ভ কৰিম আৰু ইউনিটটোৰ নাম হ'ল ৰসায়নৰ কিছু প্ৰাথমিক ধাৰণা ওকে অর্থাৎ রসায়ন বিজ্ঞানৰ কিছুমান প্ৰাথমিক ধাৰণা ৰসায়নৰ কিছু প্ৰাথমিক ধাৰণা এইটো হ'ল আমাৰ ইউনিট নম্বৰ 1 ওকে মোৰ অসমীয়া আখৰবোৰ বেছি ভাল নহয় ইংলিছো বৰ ভাল নহয় তথাপিতো লিখো আৰু ঠিক আছে তো বুজিবৰ কাৰণে চেষ্টা কৰিম আৰু তো ৰসায়নৰ কিছু প্ৰাথমিক ধাৰণা এটা ষ্টুডেন্টস আমিনো प्राथमिक বুলি কিয় কৈছো ৰাইট হয়নে ইউনিটটোৰ নামটো প্ৰাথমিক বুলি কিয় দিছে ন সো ইয়াৰ এটা মিনিং এটা আছে কি হৈছে ষ্টুডেন্ট আমি এই পাৰ্টিকুলাৰ ইউনিটটোত এনেকুৱা কিছুমান কথা জানিবলগীয়া আছে যিবোৰ ইউনিটে কি কৰিব আমাক পাছৰ ইউনিট বিলাক বুজি পোৱাত সহায় কৰিব হেতু কাৰণে আমি কি বুলি কৈছো ৰসায়নৰ কিছু প্ৰাথমিক ধাৰণা মানে ইয়াত যদি কিছুমান বস্তু যদি ভালকে বুজি পোৱা তেতিয়া হলে তোমালোকে কি কৰিব পাৰিবা পাছৰ এনেকুৱা কিছুমান ইউনিট আছে য'ত ইয়াৰ বস্তুখিনি আমি কি হ'ব তাতে দৰকাৰ হ'ব ঠিক আছে तो मेन टॉपिक टुले आहू है ना की पढ़िब लगे की नालागे तो ताल फाले जाओ आमी मेन यूनिट की लिखा আছে प्रथमते स्टूडेंट्स होआ रसायन की बस्तु यात की करा হয় আৰু ইয়াৰ আমাৰ দৈনন্দিন জীৱনত প্ৰভাৱ কেনে ধৰণৰ তো তাৰ বিষয়ে আলোচনা কৰা হয় একচুয়ালি এটা সব ৰসায়ন কি হল ৰসায়ন হল বিজ্ঞানৰ এনে এটা শাখা যত আমি কি কৰো তোমাৰ পদাৰ্থৰ বিষয়ে আলোচনা কৰো তোমালোকে যদি মোক সোধা পদাৰ্থৰ বিষয়ে কি আলোচনা কৰো তো তেতিয়া হলে কি হয় পদাৰ্থ এটা কিহেৰে তৈয়াৰী মানে তাৰ সংযুতিটো কি কিহেৰে তৈয়াৰী মানে কি বুলি কোৱা হয় তাক সংযুতি কি লগ লাগি পদাৰ্থ গঠিত হৈছে ওকে তাৰ গঠন কেনেকুৱা ধৰণৰ ঠিক আছে আৰু সেই পদাৰ্থটোৰ ধৰ্মবোৰ কি হ'ব পাৰে তো সেইবোৰৰ বিষয়ে কি কৰা হয় এই ৰসায়ন বিজ্ঞানত আলোচনা কৰা হয় বুজি পাইছা আৰু কি হৈছে যেতিয়া আমি পদাৰ্থ এটাৰ বিষয় বুলি কম ন যেতিয়া আমি পদাৰ্থ এটা বুলি কম তো পদাৰ্থ এটা মূল উপাদানবোৰ কি হয় তোমাৰ হয় পৰমাণু হয় নহয় কি হ'ব পাৰে তোমাৰ অণু হ'ব পাৰে সেই কাৰণে কি বুলি কোৱা হয় তোমাৰ ৰসায়ন বিজ্ঞানটো পৰমাণু আৰু অণুৰ বিজ্ঞান বুলিও কোৱা হয় সমুকৈ ঠিক আছে কাৰণ আমি কি কৰো পদাৰ্থৰ বিষয়ে আলোচনা কৰো তো পদাৰ্থৰ বিষয়ে আলোচনা কৰা মানে কাৰ বিষয়ে আলোচনা কৰা হয়তো পৰমাণু নহয় অণুৰ বিষয়ে আলোচনা কৰা কাৰণ পদাৰ্থবোৰ কি হয় তোমাৰ পৰমাণু আৰু অণুৰ দ্বাৰা গঠিত ৰাইট তো হেতু কাৰণে কি বুলি কোৱা আমি তা মানে ৰসায়ন বিজ্ঞানটোক আমি কি বুলি কম পদাৰ্থ মানে পৰমাণু আৰু অণুৰ কি বুলি কোৱা হয় বিজ্ঞান বুলিও কোৱা হয় ঠিক আছে এতিয়া ষ্টুডেন্টস ৰসায়নে আমাক কেনে ধৰে প্ৰভাৱ পেলাইছে চোৱা সিম্পল পয়েন্ট কিছুমান আছে আমি সোয়া আমাৰ দেহত কি হয় আছে দৈনন্দিন মানে জীৱন নিৰ্বাহৰ কাৰণে আমাৰ কি হয় দেহৰ ভিতৰত কিছুমান জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া সংঘটিত হৈ আছে তোমাৰ ভাত খোৱাৰ হজম হোৱাৰ পৰা আৰম্ভ কৰি গোটেই তোমাৰ বডিত কি হৈ আছে ৰসায়ন অৰ্থাৎ কিছুমান বিক্ৰিয়া জড়িত হৈ আছে হয়নে তো কি বুলি ক'ব পাৰা আমি ৰসায়ন নোহোৱাকে আমাৰ কি হ'ব নোৱাৰে জীৱ দেহটো জীয়াই থাকিবও নোৱাৰে হয়নে তুমি হেউজিয়া গছগছনি কথাকে আলোচনা কৰা তো ইহঁতে কি কৰিব সূৰ্যৰ পোহৰ কাৰ্বন ডাই অক্সাইড পানী আৰু পত্ৰহৰিতৰ উপস্থিতিত কি কৰে খাদ্য প্ৰস্তুত কৰে কেনেকে তাতো কেমিক্যাল ৰিঅ্যাকশন হ'ব লাগিব নহলে কাৰ্বন ডাই অক্সাইড পানীৰ পৰা কেনেকে তোমাৰ কি হ'ব C6H12O6 হ'ব গ্লুকোজ ৰাইট তো সেইখিনি তোমাৰ কেমিষ্ট্ৰি জড়িত হৈ আছে আমি অসুখ হলে যিবোৰ ঔষধ খাওঁ সেই ঔষধবোৰ কেৱল তোমাৰ ৰসায়ন বিজ্ঞানৰ কাৰণে সম্ভৱ হয় মানে আমি যিবোৰ কসমেটিক্স ইউজ কৰো বা যিবোৰ আমি ৰং জাতীয় বস্তুবোৰ ইউজ কৰো আমি যে বেলেগ বেলেগ কাপোৰ পিন্ধি আছো বেলেগ বেলেগ ৰঙৰ কাপোৰ পিন্ধি আছো সেই গুটেইবোৰতে কি হৈ আছে তোমাৰ ৰসায়ন জড়িত হৈ আছে ঠিক আছে তো এক কথাত আমি ক'বলৈ গ'লে কি বুলি ক'ব পাৰো ৰসায়ন নোহোৱাকৈ আমি জীয়াই থাকিব নোৱাৰো হয়নে সিম্পলি যদি আমি বুজাও সেই বুলি আমি ক'ব পাৰো কাৰণ আমি উতপ্ৰোতভাৱে ৰসায়নৰ লগত কি হৈ আছে আমি জড়িত হৈ আছো কিতাপত সৰুকে এটা আছে তোমাৰ ৰসায়নৰ গুৰুত্ব বুলি তোমালোকে তাত অকমান আৰু বহলাই চাব পাৰা একেখিনি কথাকে লিখা আছে তথাপি তোমালোকে এবাৰ খৰচি মাৰি তাৰ পৰা যাব পাৰা ঠিক আছে এতিয়া আমি মেইন ইউনিটৰ মেইন টপিকটো হ'ল আমাৰ পদাৰ্থ ঠিক আছে মেইন টপিক হ'ল আমাৰ পদাৰ্থ এটা কি বুলি কোৱা হয় পদাৰ্থ কাক বুলি ফাৰ্ষ্টতে আমি হেতু জানো পদাৰ্থ কাক বুলি এটা কি বুলি কোৱা আছে
যিকোনো বস্তু এটা ঠিক আছে যিকোনো বস্তুৱে যদি তাৰ কি থাকে নিৰ্দিষ্ট ভৰ থাকে আৰু যদি পদাৰ্থটোৱে কি কৰে কিছুমান যদি মানে সেই বস্তুটোৱে যদি ঠাই আগুৰে তেতিয়ালে সেই বস্তুটো মই কি বুলি ক'ম পদাৰ্থ বুলি ক'ম মন কৰা এইটো ডাষ্টাৰ ৰাইট এৰে ইয়াৰটো কপা সোমাই আছে বা কাপোৰ সোমাই আছে ভিতৰত তো ইয়াৰ এটা নিৰ্দিষ্ট এটা কি থাকিব এটা ভৰ এটা পাম কাৰণ এই ডাষ্টাৰটোৰ ভিতৰত কিবা নহয় কিবা এটা পদাৰ্থ এটা নিহিত হৈ আছে হয়নে আৰু কি কৰোঁ চোৱা যদি মই ডাষ্টাৰটোক ইয়াত যদি ৰাখি দিওঁ তো কি কৰিছে সি ইমানখিনি ঠাই আগুৰিব নাগুৰিব তো তেতিয়াহ'লে কি হ'ব এই ডাষ্টাৰটো মোৰ কাৰণে কি হৈ গ'ল এটা পদাৰ্থ ৰূপে পৰিগণিত হ'ব ঠিক আছে এতিয়া চোৱা যদি আমি পদাৰ্থৰ সংযুতিৰ বিষয়ে যাওঁ অলপ আগত মই ক'লোৱে হয়নে পদাৰ্থটো কি তোমাৰ পৰমাণু আৰু অণু দ্বাৰা গঠিত হয়নে তো আমি ইহঁতক কি বুলি ক'ম সাধাৰণতে আমি কি বুলি ক'ম কণা বুলি ক'ব পাৰোঁ আমি কি বুলি ক'ব পাৰোঁ কণা বুলি ক'ব পাৰোঁ আৰু সেই কণা কি হ'ব পাৰে বুলি ক'লে তুমি কি বুলি ক'ব পাৰা হয়তো ই পৰমাণু হ'ব পাৰে নহয় কি হ'ব পাৰে অণু হ'ব পাৰে বা তোমাৰ আয়ন হ'ব পাৰে বা হয়তো কি হ'ব পাৰে তোমাৰ ইলেক্ট্ৰনো হ'ব পাৰে ঠিক আছে তো সিম্পল চোৱা পদাৰ্থবোৰ কণাৰে গঠিত কণাবোৰ কি বুলি ক'লে এইগিটা পইণ্ট চোৱা একেবাৰে সিম্পল তো পদাৰ্থ কাক বুলি ক'লে কি বুলি ক'বা যাৰ ভৰ আছে আৰু যিয়ে কি কৰিব এটা নিৰ্দিষ্ট আয়তন আগুৰিব বা ঠাই আগুৰিব তো তাক আমি কি বুলি ক'ম তোমাৰ পদাৰ্থ বুলি ক'ম ঠিক আছে ষ্টুডেণ্টছ এতিয়া আমি কি কৰিম চোৱা এই পদাৰ্থবিলাকক আমি শ্ৰেণী বিভাজন কৰিম ঠিক আছে পদাৰ্থবিলাকক আমি কি বুলি কৰিম শ্ৰেণী বিভাজন কৰিম তো চোৱা পদাৰ্থ শ্ৰেণী বিভাজন তোমাৰ কি হয় দুই প্ৰকাৰৰ হয় পদাৰ্থ এটাক যদি তুমি সাধাৰণতে যদি শ্ৰেণী বিভাজন কৰিবলৈ যোৱা ইয়াক আমি কি বুলি ক'ম দুটা ভাগত আমি ভাগ কৰোঁ এটাক আমি কওঁ ভৌতিক শ্ৰেণী বিভাজন আৰু আনটোক আমি কওঁ ৰাসায়নিক শ্ৰেণী বিভাজন বুলি কওঁ ওকে ৰাসায়নিক শ্ৰেণী বিভাজন বুলি কওঁ চোৱা ভৌতিক শ্ৰেণী বিভাজন বুলি কোৱাৰ লগে লগে তাৰ আমি অৱস্থাটোৰ কথাই সাধাৰণতে বুজাওঁ ভৌতিক অৱস্থা এতিয়া তোমালোকে ক্লাছ 9ত পাই আহিছা তিনিটা মেইনলি পাইছিলা আৰু দুটা আছিলে তিনিটা কি এটা গোটা জুলিয়া আৰু গেছীয় আৰু আন দুটা কি আছিলে প্লাজমা আৰু ব'ছ আইনষ্টাইন কনডেন্স ষ্টেট বুলি দুটা অৱস্থা আছিলে তো টোটেল কেইটা হ'ল তোমাৰ পাঁচটা হ'ল ঠিক আছে কিন্তু ইয়াৰে আমি কি কৰিম এই ভৌতিক ধৰ্ম যেতিয়া আমি ক্লাছিফিকেশ্যন পঢ়িছোঁ ইয়াতে আমি কি কৰিম কেৱল তিনিটাৰ কথাকে আলোচনা কৰিম ওকে আৰু সেইটো হ'ল তোমাৰ গোটা জুলিয়া আৰু গেছীয় তো তোমালোকে তোমালোকে এতিয়া আমি কি বুলি লিখিব পাৰোঁ টপিকটো ভৌতিক শ্ৰেণী বিভাজন হয়নে আমি কি বুলি ক'ব পাৰোঁ পদাৰ্থৰ ভৌতিক শ্ৰেণী বিভাজন তো পদাৰ্থৰ ভৌতিক শ্ৰেণী বিভাজন বুলি কোৱাৰ লগে লগে আমি এতিয়া কি বুলি ক'ম পদাৰ্থ এটা গোটা অৱস্থাত থাকিব পাৰে জুলীয়া অৱস্থাত থাকিব পাৰে আৰু কি হ'ব পাৰে গেছীয় অৱস্থাত থাকিব পাৰে হয়নে এটা ষ্টুডেণ্টছ যদি এতিয়া আমি অলপ আগত কি বুলি কৈছিলোঁ এই গোটেইকেইটাটো জুলীয়া গেছীয় বা গোটা যদিও হয় গোটেইকেইটাটো পদাৰ্থই হয় অলপ আগত আমি কি বুলি কৈছিলোঁ পদাৰ্থবোৰ কি হয় তোমাৰ কণাৰে গঠিত হয় বুলি কৈছিলোঁ যদি পদাৰ্থবোৰ কণাৰে গঠিত হয় বা একে ধৰণৰ কণাৰে গঠিত হয় তেতিয়াহ'লেনো কিয় গোটা জুলীয়া বা গেছীয় বুলি বিভাজন কৰিব লগা হ'ল কিবা এটা কাৰকৰ ওপৰতো ভিত্তি এটা থাকিব লাগিব হয়নে কিবা এটা ফেক্টৰ এটা থাকিব লাগিব যে ইহঁতক আমি এইটো মানে এইকেইটা ভাগত ভাগ কৰিব পাৰোঁ আমি কিবা এটা কাৰণ এটা দেখুৱাব পাৰিব লাগিব এতিয়া যদি মন কৰা সেই কাৰণবোৰ তোমাৰ দুই ধৰণৰ এটা হ'ল কণাবোৰৰ মাজত থকা আন্তঃআণৱিক আকৰ্ষণ ওকে আৰু আনটো হ'ল তোমাৰ কণাবোৰৰ সজ্জা দুইটা জ আছে ঠিক আছে সজ্জা তো এই দুটাৰ ওপৰত ভিত্তি কৰি আমি কি কৰিছোঁ ইহঁতক জুলীয়া গোটা বা গেছীয় অৱস্থাত ভাগ কৰিছোঁ চাওঁ আহা কেনেকৈ কি হয় ধৰা মই কি কৰিছোঁ পদাৰ্থৰ যোনটো কণা আছে তাক মই এই ডট আখৰেদি সূচাম ঠিক আছে তো যদি মই ডট আখৰেদি সূচাওঁ তেতিয়াহ'লে কেনেকুৱা ধৰণৰ পাৰ্থক্য আমি পাব পাৰোঁ তালৈ মন কৰা চোৱা যদি পদাৰ্থ এটা কি হয় তোমাৰ গোটা অৱস্থাত থাকে জুলীয়া মই এটাকে দেখুৱাম গোটেইকেইটা আৰু কি হ'ব তোমাৰ গেছীয় হয়নে গেছীয় এটা চোৱা ষ্টুডেণ্ট যদি পদাৰ্থ এটা গোটা অৱস্থাত থাকে এই কণাটোকে মই আলোচনা কৰিছোঁ এতিয়া কি বুলি কয় আমি কৈছোঁ আন্তঃআণৱিক আকৰ্ষণ বল আৰু কণাবোৰৰ সজ্জা
কি হয় চোৱা গোটা অৱস্থাত কি হয় কণাবিলাকক আমি এনেদৰে সজ্জিত কৰোঁ যাতে কি হয় কণা এটা কণাই আনটো কণাৰ সৈতে কি হৈ থাকে তোমাৰ সংলগ্ন হৈ থাকে তো এনেকৈ কি হ'ব তোমাৰ এটাই আনটোৰ লগত কি হ'ব তোমাৰ লগ লাগি থাকিব আৰু কি হয় চোৱা এই কণাবিলাকৰ মাজত যোনটো আকৰ্ষণ বল আছে ইটো আনটোক ধৰি ৰখা বল যোনটো সেইটো কি হয় বহুত বেছি হয় সেইটো কাৰণে কি হয় কণাবিলাকে কি হয় এটা আনটোৰ লগত লগ লাগি থাকে মন কৰা এইটো গোটা পদাৰ্থ এটাৰ কণা তো কি হ'ব এটা আনটোৰ লগত লগ লাগি থাকিব হয়নে তো সেইটো কাৰণে সাপোজ এটা পদাৰ্থবিলাক গোটা পদাৰ্থবিলাক কি হয় তাৰ গঠন থাকে ন তো তোমাৰ কি হয় একবিমীয়টো নহয় দ্বিবিমীয় বা ত্ৰিবিমীয় হ'ব পাৰে তো এটা যদি ত্ৰিবিমীয় হয় কেইবাটাও কণা এনেকৈ জাপ খাই নাথাকিব জানো তো কি হ'ব কণাবিলাক কি হ'ব ইটোৱে মানে লৰচৰ কৰিব নোৱাৰিব হয়নে কাৰণ ইটো আনটোৰ মাজত খাপ খাই আছে তো কণাবিলাক কি হ'ব নোৱাৰে তোমাৰ লৰচৰ কৰিব নোৱাৰে অ'কে তো এইটো হোৱাৰ কাৰণে তো আমি কি বুলি কৈছোঁ আকৰ্ষণ বলটো বহুত বেছি বুলি কৈছোঁ আৰু কণাবিলাক কি হয় গোটা অৱস্থাত কি হয় এটা আনটোৰ লগত কি হৈ থাকে সংলগ্ন হৈ থাকে লগ লাগি থাকে তো এই যোনটো পাৰ্থক্য আছে আন্তঃআণৱিক বল আৰু কণাৰ সজ্জা এইবোৰৰ কাৰণে আমি গোটা পদাৰ্থবিলাকৰ কি পাওঁ কিছুমান নিৰ্দিষ্ট ধৰ্ম পাওঁ যেনে ধৰা তোমাৰ গোটা পদাৰ্থবিলাকৰ নিজা আকাৰ আকৃতি থাকে হেতৰ নিৰ্দিষ্ট আয়তন থাকে হয়নে বা তো এইখিনি কথা আমি কি বুলি ক'ব পাৰোঁ গোটা পদাৰ্থৰ ক্ষেত্ৰত ক'ব পাৰোঁ এটা যদি আমি জুলীয়া অৱস্থাৰ ক্ষেত্ৰত যদি চাওঁ কি বুলি কৈছে চোৱা জুলীয়া পদাৰ্থৰ ক্ষেত্ৰত কি কণাবিলাকৰ মাজত আন্তঃআণৱিক আকৰ্ষণ বলটো গোটাতকৈ অকণমান কম হয় সেইটো কাৰণে কি হয় কণাবিলাক এনেদৰে সজ্জিত হয় যাতে সিহঁতৰ মাজত কি থাকে এটা নিৰ্দিষ্ট পৰিমাণৰ ব্যৱধান থাকে মানে অলপ হ'লেও কি থাকে সিহঁতৰ মাজত খালী ঠাই থাকে ঠিক আছে আৰু আন্তঃআণৱিক আকৰ্ষণ বলটো কি হয় সিহঁতৰ মাজত ইমান বেছি নহয় যিটো নেকি তোমাৰ গোটা অৱস্থাত থাকে সেইটো কাৰণে কি বুলি কোৱা হয় জুলীয়া অৱস্থাবিলাকৰ কি বুলি কোৱা হয় কোনো ধৰণৰ আকাৰ আকৃতি নাথাকে কিন্তু সিহঁতৰ কি থাকে নিৰ্দিষ্ট এটা আয়তন থাকে আৰু কি বুলি কোৱা হয় জানা গেছীয় অৱস্থাৰ ক্ষেত্ৰত কি হয় কণাবিলাকৰ মাজত কোনো ধৰণৰ আকৰ্ষণ বল নাথাকে বাবে কণাবিলাক কি হৈ থাকে তোমাৰ য'ত ত'ত সিঁচৰিত হৈ থাকে মানে আকৰ্ষণটো নাথাকে এটা বোলে ইয়াত এটা ইয়াত এনেকৈ বেলেগ জেগাত কি থাকে কণাবিলাক সিঁচৰিত হৈ থাকে তো এইটো হ'ল আন্তঃআণৱিক আকৰ্ষণ বল আৰু কণাবিলাকৰ সজ্জাৰ পাৰ্থক্যৰ বাবে কি হয় সিহঁতক আমি গোটা জুলীয়া আৰু গেছীয় অৱস্থাত কি কৰিব পাৰোঁ ভাগ কৰিব পাৰোঁ বুজি পাইছা আশা কৰোঁ হয়নে ওকে এতিয়া আমি ইয়াৰে এটা নেক্সট পৰ্চনলৈ যাওঁ কি বুলি কোৱা হয় ষ্টুডেণ্টছ চোৱা এই যোনটো পদাৰ্থৰ তিনিটা অৱস্থা আছে ন এই পদাৰ্থৰ অৱস্থাকেইটাক আমি কি কৰিব পাৰোঁ এটাক আন এটা অৱস্থালৈ কি কৰিব পাৰোঁ ৰূপান্তৰ কৰিব পাৰোঁ তো আমি কি বুলি ক'ব পাৰোঁ পদাৰ্থৰ এই অৱস্থা তিনিটা কি বুলি ক'ব পাৰোঁ আমি ৰূপান্তৰশীল বুলি ক'ব পাৰোঁ হয়নে আমি কেনেকৈ যাব পাৰোঁ গোটাৰ পৰা আমি জুলীয়াও যাব পাৰোঁ বা জুলীয়াৰ পৰা আমি কি পাব পাৰোঁ গেছীয় পাব পাৰোঁ আকৌ যদি আমি উভতি আহোঁ গেছীয়ৰ পৰা জুলীয়া বা তোমাৰ জুলীয়াৰ পৰা আমি কি পাব পাৰোঁ গোটা অৱস্থা পাব পাৰোঁ অ'কে এটা চোৱা তো যদি এনেকুৱা ধৰণৰ হয় তো কি কৰিব লাগিব আমি কেনেকৈ আমি সেই অৱস্থাখিনি পাব পাৰোঁ তো তালৈ আমি মন কৰোঁ এটা চোৱা পদাৰ্থ এটা যদি গোটা অৱস্থা থাকে মন কৰা তো আমি কি বুলি কৈছোঁ তাৰ কণাবিলাক কি হয় কণাবিলাকটো এনেকৈ লগ লাগি থাকে দুটা কণা আৰু সিহঁতৰ মাজত যোনটো আকৰ্ষণ বল আছে সেইটোতো বহুত বেছি হয় এটা এইটোক যদি মই জুলীয়া অৱস্থালৈ লৈ যাওঁ তো কি হ'ব লাগিব কণা দুটাই কি হ'ব লাগিব এটা আনটোৰ মাজত অলপ হ'লে ব্যৱধান লাগিব আকৌ সেম জুলীয়াটোকে আমি যদি গেছলৈ লৈ যাওঁ কি হ'ব লাগিব কোনো ধৰণৰ আকৰ্ষণ বল থাকিব নালাগিব হয়নে এতিয়া মন কৰা কি কৰিলে এই কণা দুটা কি হ'ব এটা আনটোৰ পৰা পৃথক হ'ব য'ত সিহঁতৰ আকৰ্ষণ বলটো কমি যাব ইয়াৰ পৰা ইয়াত যদি যাব লগা হয় কি কৰিলে কি হ'ব তোমাৰ সিহঁতৰ মাজত আকৰ্ষণ বল সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব আৰু কণা দুটা কি হ'ব এটা আনটোৰ পৰা বিচ্যুত হৈ যাব মানে আঁতৰি যাব তো মন কৰা ইয়াতে আমি কি কৰিব লাগে যদি আমি গোটাৰ পৰা জুলীয়া আৰু জুলীয়াৰ পৰা যদি গেছীয় পাবলৈ হয় আমি কি কৰিব লাগিব তাপ প্ৰদান কৰিব লাগিব অৰ্থাৎ উষ্ণতা প্ৰদান কৰিব লাগিব আমি কি কৰিব লাগিব গৰম কৰিব লাগিব সিহঁতক ঠিক আছে আমি গৰম কৰিব লাগিব এটা কি হয় তেতিয়া এটা চোৱা এতিয়া কণাবিলাকৰ গোটাৰ মাজত যদি আমি গৰম কৰি দিওঁ তো কি কৰিব এই তাপটোৱে কি কৰিব ইহঁতৰ মাজত থকা আন্তঃআণৱিক আকৰ্ষণ বলটো কি কৰি দিব লাহে লাহে নাইকিয়া কৰি দিব ভাঙিবলৈ আৰম্ভ কৰিব কাৰণ সিহঁতৰ মাজততো শক্তি এটা জড়িত হৈ আছে তো সিহঁতক ভাঙিবলৈতো বেলেগ এটা শক্তিৰ দৰকাৰ হ'ব নে নহ'ব হয়নে তো সেইটোকে আমি কৰিছোঁ তো যেতিয়া আমি কি কৰিম তোমাৰ তাপ প্ৰদান কৰিম তাপ প্ৰদান কৰাৰ লগে লগে কি হ'ব এই কণাবিলাক কি হ'ব ইটো আনটোৰ পৰা লাহে লাহে আঁতৰি যাবলৈ আৰম্ভ কৰিব আমি কম পৰিমাণৰ যদি তাপ দিওঁ তো এইটো হ'ব আৰু ইয়াতটো কি থাকিব অলপ হ'লে আকৰ্ষণ বল থাকিব
আৰু যেতিয়া জুলীয়া অৱস্থা পালে তাক যদি আমি আৰু অকণমান যদি তাপ দিওঁ তো তেতিয়াহ'লে কি হ'ব ইহঁতৰ মাজত আকৰ্ষণ বলটো সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব আৰু ইহঁতে কি হ'ব তোমাৰ জুলীয়া অৱস্থা প্ৰাপ্ত হ'ব আশা কৰোঁ বুজি পাইছা এইখিনি ষ্টুডেণ্টছ অ'কে এতিয়া আমি যদি উভতি আহোঁ কি কৰিম হয়নে আমি যদি উভতি আহোঁ তো আমি কি কৰিম এটা চাওক আমি যেতিয়া গেছৰ পৰা জুলীয়া বনাব লগা হয় আমি কি কৰিব লাগিব চোৱা এটা ইয়াততো আমি কৈছোঁ ইয়াৰ ক্ষেত্ৰতো কি কণাবিলাকৰ মাজত কোনো ধৰণৰ আকৰ্ষণ বল নাথাকে হয় আৰু কি থাকে এটা আনটোৰ পৰা আঁতৰত থাকে তো আমি কি কৰিম এতিয়া তেতিয়াহ'লে তো আমি কি কৰিম উভতি যেতিয়া আহিম আমি কি কৰিব লাগিব এইবিলাকক ঠাণ্ডা কৰিব লাগিব অ'কে মানে উষ্ণতাটো কমাই দিব লাগিব লগতে আমি কি কৰিম তোমাৰ চাপ প্ৰয়োগ কৰিম কি কৰিম চাপ প্ৰয়োগ কৰিম চোৱা ঠাণ্ডা কৰিলেতো কি হ'ব কণাবিলাক ইয়াতেতো থাকিব পাৰে হয় নহয় ঠাণ্ডা হৈ গ'লেও গেছৰ হয়নে তো কিন্তু ওচৰত আনিব লাগিব ইয়াক যদি এইটো বনাবলগীয়া হয় মই কি কৰিব লাগিব তাহাঁতটোতো ওচৰলৈ আনিব লাগিব তো কি কৰিলে ওচৰ আহিব তো আমি কি কৰিব লাগিব গেছৰ কণাবিলাকৰ মাজত চাপ প্ৰদান কৰিব লাগিব কিয় চাপ প্ৰদান কৰিব পাৰোঁ চাগে মন কৰা কি এটা যদি কণা ইয়াত থাকে আনটো ইয়াত তো এইখিনি ঠাইটো খালী আছে ন এইখিনি গেছৰ কণাবিলাকৰ মাজতো মানে সৰহসংখ্যক ঠাই কি থাকে তোমাৰ খালী থাকে তো আমি যেতিয়া চাপ প্ৰয়োগ কৰিম তো কি হ'ব সংকোচন হোৱাৰ লগে লগে কি হ'ব কণা দুটা ওচৰলৈ আহি যাব তো ওচৰলৈ অহাৰ লগে লগে কি হ'ল জুলীয়া অৱস্থা প্ৰাপ্ত হ'ল তাক যদি তুমি যদি গোটা বনাব বিচাৰিছা আৰু চাপ দিবা তো আৰু চাপ দিয়াৰ লগে লগে কি হৈ গ'ল দুটা জইন হৈ গ'ল নে আৰু দুটা জইন হোৱাৰ লগে লগে কি হ'ল সিহঁতে গোটা অৱস্থা প্ৰাপ্ত তো আশা কৰোঁ তোমালোকে বুজি পাইছা এইখিনি ঠিক আছে তো এইখিনি আছিলে তোমাৰ কি ভৌতিক শ্ৰেণী বিভাজন ঠিক আছে তো নেক্সট ক্লাছত আমি কি কৰিম তোমাৰ ৰাসায়নিক শ্ৰেণী বিভাজনৰ বিষয়ে আলোচনা কৰিম তো আশা কৰোঁ সবে ভিডিঅ'টো ভাল পাইছা ঠিক আছে যদি আৰু কি কৰিবা তোমালোকে ষ্টুডেণ্টছ সবে ভিডিঅ'টো মানে চেনেলটো ছাবস্ক্ৰাইব কৰিবা কাৰণ আমি গোটেই বস্তুটো কোৰ্চটো এনেকৈ আগবঢ়াই লৈ গৈ থাকিম অ'কে 1 by 1 মানে এটা পৰৱৰ্তী দিনত কাৰণ শ্বুটিং কৰিবলৈতো আমাৰ অলপ সময় লাগে ৰাইট কাৰণ বতৰ যি অৱস্থা এটা সময়ত কাৰেণ্ট থাকে নাথাকে তো ঢেৰ প্ৰব্লেম হৈ আছে এইকেইদিন ঠিক আছে তো আশা কৰোঁ সবে বুজি পাইছা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগৰবিলাকৰ সৈতে শ্বেয়াৰ কৰিবা ঠিক আছে আৰু কমেণ্ট আৰু লাইক কৰিব নাপাহৰিবা থেংক ইউ ছ' মাছ